এগৰাকী বিজেপি প্ৰাৰ্থীৰ সঞ্চয়লোকৰ স্বীকাৰোক্তি দেশত এইবাৰ নাই মোদী লহৰ মোদীৰ নামত ভোট নিদিয়ে কোনেও 2019 চনৰ কথা ভাবি থাকিলে নহব পঞ্চায়ত নিৰ্বাচনৰ দৰে ঘৰে ঘৰে যাব লাগিব ভোট বিচাৰি বিজেপি প্ৰাৰ্থীৰ স্বীকাৰোক্তিক লৈ দেশজুৰি চাঞ্চল্য 2024 চনৰ লোকসভা নিৰ্বাচনত 400 আসন লাভ কৰি পুনৰবাৰ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী পাতিব বুলি বিজেপি দলে প্ৰচাৰ চলাই থকাৰ সময়তে এগৰাকী বিজেপি প্ৰাৰ্থীয়ে ৰাজহুৱা সভাত দিয়া মন্তব্যই দেশজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ মতে দেশত এইবাৰ নাই মোদী লহৰ 2019 চনৰ দৰে বিজেপিৰ ঢৌ নাই কোনো এখন ৰাজ্যত মন কৰক এগৰাকী বিজেপি প্ৰাৰ্থীলৈ অমৰাৱতী সংসদীয় সমষ্টিত এইবাৰ বিজেপিৰ টিকটত নিৰ্বাচন খেলিব তেলেগু ছবিৰ জনপ্ৰিয় অভিনেত্ৰী নৱনীত ৰাণাই নিজৰ সমষ্টিত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত ভাষণ দি নৱনীত ৰাণাই কয় যে এইবাৰৰ নিৰ্বাচন হ'ব অতি জটিল কাৰণ এইবাৰ দেশত নাই মোদী লহৰ আমি 2019 চনৰ কথা ভাবিলে নহব পঞ্চায়ত নিৰ্বাচনৰ দৰে আমি কষ্ট কৰিব লাগিব আৰু পুৱা 12 বজাৰ আগতে সকলো ভোটাৰক ভোট কেন্দ্ৰলৈ আনিব লাগিব इलेक्शन आपल्याला ग्राम पंचायत सारखे लढा लागते त्याच्यापेक्षा भारी पद्धतीने की 12 ते 8 पर्यंत आपला जेवढा मतदान आहे ते सगळं बूथवर गेलं पाहिजे आणि सगळं मतदान झालं पाहिजे त्या पद्धतीने आपण काम केलं पाहिजे जर कोणी फुग्यात राहत असाल की मोदीजीची हवा आहे तर गोष्टी लक्षात ठेवा 2019 मध्ये एक निर्दलीय एक इंडिपेंडंट खासदार निवडून आली होती एवढी मोठी यंत्रणा असूनही सुद्धा एक निर्दलीय व्यक्ती या जिल्ह्यामध्ये झेंडा गाडून गेली होती तर त्या फुग्यात कोणताही कार्यकर्ता राहू नाही की मोदीजींची हवा आहे म्हणून आपण सहज निवडून বিজেপি প্ৰাৰ্থীগৰাকীৰ এই স্বীকাৰোক্তিক লৈ এতিয়া সমগ্ৰ দেশতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ যি সময়ত প্ৰধানমন্ত্ৰী মোদীকে ধৰি বিজেপিৰ সকলো নেতাই এইবাৰ 400 আসন লাভ কৰিব বুলি দাবী কৰি আহিছে সেই সময়তে দেশত মোদী লহৰ নাই বুলি স্বয়ং বিজেপি দলৰে প্ৰাৰ্থীয়ে দিয়া মন্তব্যক লৈ বিপাঙত পৰিছে বিজেপিৰ নেতৃত্ব লক্ষণ যে বিগত 2014 আৰু 2019 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত দেশত বলিছিল মোদী লহৰ 2019 চনত মোদী আৰু বিজেপিৰ জয়যাত্ৰাৰ মাজতে অমৰাৱতী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছিল অভিনেত্ৰী নৱনীত ৰাণাই ইতিমধ্যে বলিউডৰ লগতে দক্ষিণ ভাৰতৰ কেইবাখনো সফল ছবিত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল নৱনীত ৰাণাই এই জনপ্ৰিয়তাৰ বাবে দেশজুৰি বলা মোদী লহৰৰ পিছতো নিৰ্দলীয় প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছিল নৱনীত ৰাণাই নিৰ্বাচনত জয়লাভ কৰাৰ পিছতে বিজেপিত যোগদান কৰা নৱনীত ৰাণা এইবাৰ একেটা সমষ্টিতে বিজেপিৰ প্ৰাৰ্থী ইপিনে নৱনীত ৰাণাৰ এই অকপট স্বীকাৰোক্তিক লৈ বিজেপি দল অস্বস্তিত পৰাৰ বিপৰীতে প্ৰাৰ্থীগৰাকীয়ে সঁচা কথাটোকে প্ৰকাশ কৰা বুলি মন্তব্য কৰিছে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে সঞ্জয় ৰাউতৰ মতেও এইবাৰ দেশত বিজেপি আৰু মোদীৰ সপক্ষে কোনো ঢৌ নাই যাৰ বাবে 400 আসনটোৰ পিছৰ কথা সমগ্ৰ দেশতে বিজেপিয়ে 100খন আসন লাভ কৰাটো কঠিন হৈ পৰিছে নেশ্যনেল ডেস্ক এমভি লাইভ